হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই বনাবলৈ লৈছোঁ পোলাও আৰু মাংস। আৰু মই মাংসটো নেদেখুৱাওঁ বাৰু, পোলাওখিনি দেখুৱাম। পোলাওখিনি কেনেকৈ বনালোঁ দেখুৱাওঁ ব'লক। আপোনালোকে চাগে বনাব জানেই, তথাপিতো মই বনাইছোঁ বোলো দেখুৱাওঁ কি বনাইছোঁ। এটা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ আৰু পিঁয়াজখিনি মই ঘিউত ভাজিছোঁ দেই, ৰিফাইন নাই দিয়া। মই ঘিউত দিলে মানে টেষ্টটো বহুত ভাল পাওঁ, সেইকাৰণে ঘিউত ভাজিছোঁ। আৰু ইয়াতে অকণমান সময় ভাজি লৈ পেলাই ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ। ড্ৰাই ফ্ৰুটছত মই কাজু, আলমণ্ড আৰু তাতে ইলাচি দুটামানো দি দিছোঁ। অকণমান সময় ভাজি পেলাই মই আকৌ ইয়াতে যিখিনি চব্জি লৈছিলোঁ, বিন, গাজৰ আৰু মটৰ আছে ইয়াতে, সেইখিনি মই দি অলপ সময় ভাজিলোঁ। ভাজি পেলাই তাতে চাউলখিনি দি দিছোঁ। মই দুটা ষ্টিলৰ গ্লাছৰ দুগিলাচ চাউল লৈছিলোঁ আৰু অকণমান নিমখ আৰু অকণমান চেনি দিছোঁ। মানে পোলাওটো অকণমান মিঠা মিঠা হ'লে ভাল লাগে, নহয় জানো? আৰু মই দুগিলাচ চাউল লৈছিলোঁ, সেইকাৰণে সেইটো গিলাচৰে মই দুগিলাচ পানী দি দিলোঁ। দুগিলাচ দি পেলাই মই অকণমান আৰু বেছিকৈ দিম, মানে বেছি নহয় আৰু অকণমান, আধা গিলাচো নহয়, অকণমান বেছি কৰি দিছোঁ কাৰণ চাউলটো ফুলিব অকণমান, বাচমতি চাউল হয়। আৰু এয়া এটা চিটি অহাৰ পিছতে মই খুলি পেলাই দেখিছেনে, পোলাওখিনি বহুত বহুত ধুনীয়া হৈ গৈছে। আৰু এনেকৈ বনালে খাবলৈ বহুত ধুনীয়া লাগে। কোনো মছলাৰ প্ৰয়োজন নাই, মানে ঘিউ চেণ্টটো আহে, ইলাচিৰ চেণ্টটো আহে, বহুত ভাল লাগে। চিম্পুলকৈ মই সেইকাৰণে সদায় চিম্পুলকৈ বনাওঁ, মছলা ইমান নিদিওঁ। বা মছলা মানে কি, আদা নহৰু বা কিবা জিৰা চিৰা মই তেনেকৈ নিদিওঁ। এয়া পোলাও হৈ গ'ল, গৰম গৰম পোলাও। আৰু এনেকৈ কেতিয়াবা বনাই খাই চাবচোন, খুব খুব ধুনীয়া লাগে। মানে ঠাণ্ডা